তেওঁলোক চাওক, তেওঁলোকৰ হ'ল এটা প্ৰফেশ্যন, তেওঁলোকে জানে নেতা হ'ব লাগে, তেওঁলোকে জানে ইলেকশ্যনৰ পৰা কিবা তেওঁলোকৰ লাভ আছে। এতিয়াতো জিকিম গজৰ মচাহীটো জিকিম বুলি খেলিব নেকি? সেইকাৰণে কৈছে এওঁলোকে কেৱল এটা ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কথাবিলাক কৈ আছে। প্ৰমোদ বৰা ডাঙৰীয়া এমপিত জিকাটো বাদেই দিয়ক। অৰুণ কুমাৰ দাস বিচিডিসি এক্স চেয়ারম্যান বিজেপি তেখেতসকলক আমি যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতসকল হ'ল দৰংগজ অলি আমাৰ দৰংগজ অলি হোৱা তেখেতসকলে সকলোকে আমি যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নেক্সট নোটাৰিছ এফৰ পৰা আমাৰ এটা লিষ্ট আহিছে। বাসুদেৱ বৈশ্য ৰিটায়াৰ্ড টিচাৰ, Sanatos Ali, President Korea Odaipur District, Better Kokawari যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নেক্সট আছে আমাৰ খগেন বৰা সদস্য বিজেপি ভেৰগাঁও, নিৰঞ্জন বৰ্মন ভেৰগাঁও বিজেপি, ৰতন বড়ো ভেৰগাঁও, দীপক বড়ো ইউপিপিৰ সদস্য ভেৰগাঁও, চিন্তু বড়ো বিজেপিৰ পৰা ভেৰগাঁও ডিস্ট্রিক্ট, বীরহাম বড়ো ভেরগাঁও বিজেপির সদস্য, বিকি বড়ো ভেরগাঁও বিজেপির সদস্য, রিমিশ বড়ো বিজেপির সদস্য মহিলা ঘাটার পৰা। আৰু ইয়াৰ পিছত আছে বাবুল বড়ো সদস্য ভেৰগাঁও বিজেপি, লেবেন বড়ো পানীচেলি বিজেপিৰ সদস্য। আজিৰ জয়নিং লিষ্ট মানে সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। থেংক ইউ। জয়ী হোৱা সকলো ব্যক্তিকে আমি বিশেষ দলৰ পৰা আদৰণি জনাইছোঁ। কিন্তু গজৰ মচাহীটো জিকিম বুলি খেলিব নেকি? তেওঁ জানে তেওঁক কি কয় কংগ্ৰেছৰ কেণ্ডিডেট হ'ব পালে অলপ মাৰ্কেটিং হ'ব পাৰে 200%। ইয়াত আৰু কোনো সন্দেহে নাই, ইয়াত কোনো সন্দেহ নাই। মই কৈছোঁহে ইয়াত কোনো সন্দেহ নাই। আৰু মই কৈছোঁ হাগ্ৰামা এংগলটো হ'ল তেওঁ মানে কাউন্সিল ল'ব লাগে। আমাৰ কোনো এলায়েন্স নাই। যেতিয়া 21 নম্বৰ এজন পাৰিষদ দৰকাৰ আছিলে, বিজেপি ইভিপিএলে তেওঁলোকক কিডনেপ কৰি নিয়াৰ চেষ্টা কৰিছিলে, কিন্তু আমাৰ প্ৰাৰ্থীজনে নাযায় কেনে এটা কণ্ডিশ্যন তেওঁলোক ছাপৰ্ট দিছিল যে আমাৰ যাতে ইএম থাকে, তেওঁ যাতে BTCত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক অগ্ৰৰাজ্যৰ সমস্যাবিলাকে ক'ব পাৰে, সমাধান কৰিব পাৰে, সেই স্বাৰ্থত তেওঁ ছাপৰ্ট দিছিলে। ইয়াত কোনো NDAক ছাপৰ্ট কৰা নাই। যদি সঁচাকৈ তেওঁলোকৰ ছাপৰ্টে আছিলে, আমাৰ ৰাইজে কৈছে যে নৱসেনা তেওঁলোকে মিত্ৰজোঁটৰ পৰা কেণ্ডিডেট দিয়ক, সেইটোতো কৰা নাই তেওঁলোকে। সেইকাৰণে কৈছে এওঁলোকে কেৱল এটা ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কথাবিলাক কৈ আছে। প্ৰমোদ বৰা ডাঙৰীয়া এমপিত জিকাটো বাদেই দিয়ক। বহুতে কৈছে এইবাৰ চিফৰ সৈতে হ'ব নোৱাৰিব। গতিকে মই এই ক্ষেত্ৰত বিশেষ কথা নকওঁ, মই তেওঁৰ কথাখিনি মই জবাব দিছোঁ। নিশ্চিতভাৱে তেওঁলোকে ইলেকশ্যন খেলক আৰু দেখিব যে হয়তো EPPL 2 নম্বৰ নহয় 3 নম্বৰত আহিব পাৰে, হয়তো ছেকেণ্ডত BPF আহি যাব পাৰে। কাৰণ BPFৰ অলপ লাহে লাহে আৰু ৰিকভাৰী হৈছে, কাৰণ তেওঁলোকে ভাবিছে যে হাগ্ৰামাক যদি আকৌ চিট বনাব পাৰি তেতিয়াহ'লে হয়তো BTCত ৰাইজৰ অলপ ভাল দিন আহিব। এনেকুৱা ধৰণৰ এটা মানে নেৰেটিভ এটা কিন্তু BTC অলৰেডি আৰম্ভ হৈছে। কিন্তু এমপিক লওঁ নহয়, এমপিক লওঁ EPPL BPF অলৰেডি তেওঁলোকে কি কয় ৱাকঅভাৰ দি দিছে। কেৱল তেওঁলোকে কিছু কথা কোৱাৰ দৰকাৰ আছে, তেওঁলোকৰ কিছু ক্ষমতাও আছে বা মাৰ্কেটত তেওঁলোকে চলিব লাগিব, সেইকাৰণে তেওঁলোকে সেইবিলাক কথা কৈছে, বেলেগ ইয়াত কোনো কাৰণ নাই। গোপনভাৱে কিন্তু আপুনিও গম পাইছে যে UPPL বা BPFৰ প্ৰাৰ্থী কোন হ'ব, আপোনাৰ প্ৰতিদ্বন্দ্বী এইবাৰ কোন হ'ব? চাওক, আমাৰ এই মিনিষ্টাৰ উষাগৰ বৰ্ণাগৰীয়াৰ কথা চলি আছে, কিন্তু আমি চেলেঞ্জ কৰিছিলোঁ আমাৰ লগত, গতিকে আমি সেইবিলাক কেয়াৰ নকৰে। ঠিক আছে, মানে এইবাৰ চেলেঞ্জিং মোডত হ'ব নেকি? নিশ্চিত ভাৱে, কাৰণ এই কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱসেনা ইলেকশ্যন নহয়, এইটো ৰাইজৰ ইলেকশ্যন। আৰু ইয়াত আপোনালোকৰ মিডিয়াৰ সন্মুখতে কোনো কথা নকয়, কিন্তু দেখিব ভোটটো আজি চাওক, বিজনী সমষ্টিত দুবাৰো ভাল কণ্ডিশ্যন নহয় মানে ভোট দিছে, আৰু এইবাৰতো মই ভাবোঁ বেছি হ'ব। বিভিন্ন সময়ত কিন্তু মানুহৰ মুখেৰে শুনা যায় যে 10টা বছৰ আপুনি MP থাকি একো কাম কৰা নাই। সেইটো কথাটো মানুহে জানে, এইখিনি আচল ইলেকশ্যনৰ সময়খিনি তেওঁলোকে ঠিকেই কৰিব। বাকী সময়তো MP গালি দিব পাৰে, তেওঁলোকৰ মানে কেণ্ডিডেট, তেওঁলোকৰ MP। গতিকে মোক গালি দিয়ে কিবা কৰে, সেইটো মই ক'ব লাগে নহয়। ৰাইজে কিবা সেইটো ভাল কিবা চিন্তা কৰি গৈছে, মোক পজিটিভ লৈছে সেইটো। মই বিজনী কথাখিনি যিমান দূৰ পাৰোঁ ইয়াত আমাৰ NRCৰ পৰা, দ্বীপতাৰৰ পৰা, হাতীৰ সমস্যাৰ পৰা, ভূমি সমস্যাৰ পৰা, বানপানীৰ পৰা আমি গোটেই কথাখিনি উত্থাপন কৰি আছোঁ। যিহেতু আমি চৰকাৰ নহয়, কাম কৰিবলৈ চৰকাৰ লাগিব, চৰকাৰে কৰিব পাৰে। আমিতো কৈছোঁৱে যে চিম্পুল গেটত যদি আমি এখন গাড়ীৰ পৰা 100 টকাও লওঁ, আমাৰ বছৰত 10,000 কোটি টকা কমাই হ'ব। চিন্তাটো বেলেগ, তেওঁলোকৰ চিন্তাটো বেলেগ। তেওঁলোকৰ লগত আমাক তুলনা নকৰিব। ৰাইজৰ প্ৰতি মই সদায় ভাল ভাৱ আছে। এইটো ইলেকশ্যন মোৰ নহয়, ৰাইজৰ ইলেকশ্যন। কাৰণ কোনো এজন পাগলেহে আহিব ইয়াত ইলেকশ্যন খেলাৰ কাৰণে, অকলে হয় নহয়। ৰাইজৰ যদি সমৰ্থন নাথাকে, এইটোতো আৰু পঞ্চায়তৰ ইলেকশ্যন নহয়, MP ইলেকশ্যন। বাকী দলৰ কেণ্ডিডেট পাগল নেকি?
তেওঁলোক চাওক, তেওঁলোকৰ হ'ল এটা প্ৰফেশ্যন, তেওঁলোকে জানে নেতা হ'ব লাগে, তেওঁলোকে জানে ইলেকশ্যনৰ পৰা কিবা তেওঁলোকৰ লাভ আছে। এতিয়াতো জিকিম গজৰ মচাহীটো জিকিম বুলি খেলিব নেকি? তেওঁ জানে তেওঁক কি কয় কংগ্ৰেছৰ কেণ্ডিডেট হ'ব পালে অলপ মাৰ্কেটিং হ'ব পাৰে, হয় নহয়? বেলেগটো একো নাই। তৃণমূলৰ আপুনি ইয়াত কেণ্ডিডেট দিলেও তেওঁলোকে জিকিব লাগে, সেইকাৰণে মমতা বাইদেউ বেংগলোৰত লাগি আছে। গতিকে ইয়াত মই কৈছোঁ হাগ্ৰামা এংগলটো হ'ল তেওঁ মানে কাউন্সিল ল'ব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰে ভাবি আছে যে হয়তো ভৱিষ্যতে আৰু কাউন্সিলখনত আকৌ GSPকে দৰকাৰ হ'ব, এনেকুৱা কথাটো। এইবুলি আপুনি বিজয়ী হ'ব বুলি কিমান দূৰ আশাবাদী? 200%। ইয়াত আৰু কোনো সন্দেহে নাই, ইয়াত কোনো সন্দেহ নাই, মই কৈছোঁহে ইয়াত কোনো সন্দেহ নাই। নিশ্চিতভাৱে, কাৰণ তেওঁলোকে জানে যে নৱসৈন্যাক তেওঁলোকে সন্মুখৰ পৰা যুঁজিব নোৱাৰে। ইয়াত নৱসৈন্যা ইলেকশ্যন খেলাৰ লগে লগে নমিনেশ্যন একচেপ্ট হোৱাৰ লগে ইয়াত 200% জয়ী হোৱাৰ সম্ভাৱনা আছে, যাৰ কাৰণে হয়তো তেওঁলোকে নোৱাৰে এইটো কাম কৰিছে। আৰু যিটো কথা কৈছে যে নৱসৈন্যা ইলেকশ্যন খেলিব নোৱাৰে, স্ক্ৰুটিনি কমিটি এটা পাৰ্টহে হয়, ইয়াৰ ওপৰত হাইকোৰ্ট শ্বপিং কৰিছে। গতিকে সত্যটো পুৰা সত্য নহয়, এইটো অৰ্ধসত্য। মই ভাবোঁ বাতৰিৰ জৰিয়তে এনেকুৱা ধৰণৰ ভুৱা কিছুমান অপপ্ৰচাৰ কৰা হৈছে যে যাৰ পৰা হয়তো ৰাইজ বিভ্ৰান্তি হ'ব পাৰে। কিন্তু মই যিখিনি গম পাইছোঁ যে ইয়াৰ পৰা ৰাইজ কিন্তু আৰু বেছি প্ৰচলিত হৈছে বা বেছি প্ৰতিজ্ঞাবদ্ধ হৈছে যে নিশ্চিতভাৱে যে নৱসৈন্যা নিজৰ জেগাত আছে। গতিকে মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ ইয়াত কোনো সন্দেহেই নাই, ইয়াত গণ্ডগোল হোৱাৰ কোনো চান্স নাই। নহয়, এইটোতো বিজেপিৰ ওপৰত অভিযোগ এটা আছে। বিভিন্ন পক্ষই অভিযোগ কৰিছে যে তেওঁলোকে যিবিলাক আমাৰ প্ৰতিষ্ঠান আছে, অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ বহতীয়া হিচাপে তেওঁলোক সম্পূৰ্ণ তেওঁলোকক ব্লেকমেইলিং বা যেনেকৈ নহওক তেওঁলোকক ইউজ কৰাৰ চেষ্টা কৰিছে বা ভৱিষ্যতেও কৰিব, ইয়াত কোনো সন্দেহেই নাই। এইটো কিন্তু আমাৰ গণতন্ত্ৰৰ কাৰণে বহুত বেছি শুভ লক্ষণ নহয়।